নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছো সকলো ভালেই আছে অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হৈছে গীতালি দেৱী প্ৰথমবাৰৰ বাবে কেমেৰাৰ আগত পত্নী গীতালিৰ বিষয়ে মুখ খুলিলে তেওঁৰ স্বামী সুমিত সাগৰে অসমৰ সংগীত জগতত গীতালি দেৱীয়ে বহু নপুৰণি গীতেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে গীতালি দেৱীৰ এটি সাক্ষাৎকাৰত স্বামীয়ে কৈ গ'ল তেওঁৰ বহু কথা কিছুমান লোকে যে গীতালি দেৱীক বদনাম কৰিব বিচাৰিছিল সেই কথাও জনালে স্বামী সুমিত সাগৰে পত্নী গীতালিৰ বিষয়ে স্বামীয়ে কি কৈছিল এবাৰ তেওঁৰ মুখেৰে শুনোচোন আহক গুণে আছে প্ৰথম তাই ভাল লগা গোটেইখিনি গুণেই আছে প্ৰথমে তাইক মই ভাল দেখোঁ মেখেলা চাদৰ বেছি ষ্টেজত বেছি ধুনীয়া দেখে তাইক পাৰফৰ্মেঞ্চ কৰে জিলিকি থাকে ষ্টেজত তাই এট্ৰেক্টিভ হয় বহুত কিন্তু ভাল লাগে তাৰপিছত তাই গানটো ভাল গায়েই মই আজিকালি কওঁ যে তোমাৰ নিজৰ উইক পইণ্ট যিবিলাক থাকে মানুহৰ যিবিলাক দুখ থাকে উইক পইণ্ট থাকে এইবিলাক কেতিয়াও মানুহৰ আগত শ্বেয়াৰ কৰিবই নালাগে সেইখিনি কৈ দিয়াৰ লগে লগে তোমাক সেই উইক পইণ্টখিনি পাই যোৱাৰ লগে লগে তোমাক ডমিনেট কৰিবলৈ আৰম্ভ কৰি দিয়ে সেইকাৰণে কেতিয়াও মানুহৰ নিজৰ উইক পইণ্টবিলাক নক'বা তোমাৰ উইক পইণ্টবিলাক নক'বা মোৰ পাৰ্চনেল লাইফৰ কাৰো আগত একো শ্বেয়াৰ কৰাই নাই মই যিখিনি মোৰ ক্ল'জ ফ্ৰেণ্ড তাই হওক বা যোন ক্ল'জ তাহাঁতক কওঁ মোৰ কথাখিনি তো বাকী মোৰ আগত কৈ তেওঁলোকে মোক ডমিনেট কৰি তাকো নমতাই ভাল নকৰাই ভাল নোকোৱাই ভাল চ' তাইও আজিকালি নকয় আৰু আগতে তাই ছিংগল থাকোঁতে তাইক য'তে লগ ধৰি গুচি যায় তাইৰ ৰুমত আগতে পাৰ্টি চাৰ্টি কৰিব পাৰে আহে মানে বিন্দাছ থাকে আৰু তাই তেনেকৈ তাই বেছি অলপ বদনামী মানে তেনেকৈ হৈ গৈছিল আৰু বাকী আজিকালি বহুত চিজিল হ'ব লাগে লাইফটো এটা টাইমত গ'ল এতিয়া আমি ধুনীয়াকৈ আছোঁ বাকী চবেই ভাল পাইছে